চৰকাৰৰ উচ্ছেদক সমৰ্থন নকৰে উচ্ছেদিতই। বাংলাদেশী দেখিলে আমি নিজে গতিয়াই উলিয়াই দিলোহেঁতেন। ইয়াত কোনো সন্দেহযুক্ত নাগৰিক নাই। কংগ্ৰেছ চৰকাৰৰ দিনত উচ্ছেদিতৰ পৰা লৈছিল খাজনা। লক্ষীপুৰত উচ্ছেদিতৰ ভয়ংকৰ ভাষ্য। আজি লক্ষীপুৰত পুনৰ আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান। পুৱা 7 বজাৰ পৰা আৰম্ভ উচ্ছেদ অভিযানত নাওবৈচাৰ ৰাজচক্ৰ অন্তৰ্গত ফুকন দলনিত। (237 বিঘা ভিজিয়াৰ ভূমিত চলিছে প্ৰশাসনৰ বুলডজাৰ। 114টা ঘৰত পৰিছে প্ৰশাসনৰ হাতৰা। তিনি শতাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলিছে এই অভিযান। যোৱা 31 জুলাইত জাননীযোগে বেদখলকৃত চৰকাৰী ভূমি 7 দিনৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিছিল। ইতিমধ্যে অধিকাংশ বেদখলীয়ে ব্যয়বস্তু লৈ স্থান ত্যাগ কৰিছে। (237 বিঘা চৰকাৰী ভূমিত এইসকল অবৈধ বেদখলকাৰীয়ে খান্দি লৈছে প্ৰকাণ্ড পুখুৰী। ইয়াৰ পৰা 147 মিটাৰ দূৰত গেজিঙৰ পৰা আমাৰতো মেডিমাটিত থাকোঁ। কিন্তু আমি জনামতে আৰু ইমানটো আৰু ক'ব নোৱাৰিম। আমাৰ বয়সটো এতিয়া 59 চলি আছে। তাৰ আগৰ পৰাই আমাৰ জন্মৰ পৰাই আমি চাই আছোঁ যে এইখিনি মানুহ ইয়াতে আছে। কিন্তু ইয়াত কেইটামান মানুহ বৰপেটাৰ আছে, কেইটামান মানুহ নগাঁৱৰ পৰা আহিছে। কিন্তু আগৰ পৰাই খাজনা পাতি দি আছে সিহঁতে। কংগ্ৰেছ চৰকাৰে খাজনা পাতি লৈছে। নগাঁৱৰ মানুহ আছে ইয়াত? আছে, বৰপেটীয়া মানুহ আছে। মানুহ হ'ব পাৰে, সেইটো আমি ক'ব নোৱাৰোঁ। কৈ আছে ইয়াত নগাঁৱৰ বৰপেটীয়া, কিন্তু আহিছে ক'ৰ পৰা আপোনালোকে জানে নে নাজানে? সেইটো আমি নাজানো আৰু আমি যিটো গম পাইছোঁ সেইটোৱে কৈ আছোঁ। কিন্তু সেইটো 2 ঘৰ 3 ঘৰমান যদি আছে তেতিয়াহ'লে সেইটো ওলাই ল'ব আৰু চেকিং কৰিলে সিহঁতে গম পাব। কেইঘৰ মানুহ আছে বৰপেটা? এইটো আমি ডাইৰেক্টকৈ ক'ব নোৱাৰিম। কিন্তু আছে কেইঘৰ মানুহ? আছে 2-3 ঘৰমান আছে বৰপেটীয়া মানুহ। ইয়াত তেওঁলোকে বিয়া পাতি ইয়াত যোৱা হিচাপে আছে? নহয়, সিহঁতে। তেওঁলোকক কোনে খবৰ দিলে ইয়াত চৰকাৰী মাটি আছে বুলি? এইটো আমি ক'ব নোৱাৰিম। আপোনালোকে নিজে বিৰোধ কৰিব লাগিছিল স্থানীয় মানুহ হিচাপে। নাই, আমি বিৰোধ কেনেকৈ কৰিম? আমি এতিয়া জন্মৰ পৰা আমি দেখি আছোঁ মানুহখিনি বহি আছে, মানুহখিনিৰ পৰা খাজনা লৈ আছে চৰকাৰে। ধুবুৰী বৰপেটাৰ মানুহখিনি আপোনাৰ জন্মৰ পৰাই বহি আছে, আগৰ পৰাই বহি আছে। সেইটো এৰিয়াটো চালেতো আপোনালোকে গম পায় যে পুৰণা মানুহ নাই, নতুন মানুহ। ইয়াত কোনো নতুন মানুহ সোমোৱা নাই। কিন্তু বৰপেটাৰ পৰাও আহিছে বা নগাঁৱৰ পৰাও আহিছে, কোনোবা ক'ৰবাৰ পৰা আহিছে। সেইটো আমি ভালকৈ ক'ব নোৱাৰিম আৰু। আমি 60 বছৰ বয়স হ'ল আমাৰ এতিয়া। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, ৰিপাব্লিকেনি।